বন্ধু বান্ধৱীসকল পটককে আহিলো আপোনালোকৰ ওচৰলৈ মানে মোৰ ভাইটি যে আছিলে ভাইটিৰ এতিয়া হঠাতে এটা অপাৰেশ্যন কৰিবলগীয়া হৈছে আৰু সেই অপাৰেশ্যনটো 12টা বজাত কৰিব আৰু কি অপাৰেশ্যন আপোনালোকক দেখাইছো চাকচোন আৰু আপোনালোকো সাৱধান হ'ব নমস্কাৰ বন্ধু বান্ধৱীসকল পটককে কথা এটা ক'বলৈ আহিলো আপোনালোকৰ ওচৰলৈ আৰু মই ভাবিলো এই কথাটো আপোনালোকক কোৱা অকনমান মানে প্ৰয়োজন বোধ বুলি ভাবিলো সেই কাৰণে ক'বলৈ আহিছো কথাটো হৈছে আপোনালোকে সকলোৱে জানে মোৰ এজন ভাইটি আছে বৰ্তমান লখিমপুৰত আছে সৰু খুৰাকে কিবা এটা ব্যৱসায় কৰি আছে আৰু তাতে ভাই বুৱাৰীও আছে তাৰ পাছতে হঠাতে এতিয়া মই ৰাতিপুৱা মানে যেহেতুকে ৰাতিপুৱা সদায় ফুলত পানী দিওঁ পানী দি থাকোতে মোৰ ভিতৰ মানে পানী দি পেলাই ভিতৰলৈ জাস্ট আহিছো ফোন আহিছে আৰু ফোনটো আহি মানে পৰখি দিনাখন কৰিছিলে ফোন তাৰ পিছতে মই ভাল হ'ব বুলি এটা মানে কৈ থৈছো বোলো ভাল হ'ব এনেকুৱা হৈ থাকে এনেকে ক'লো আৰু কথাটো শুনিব আপোনালোকে বোলো এটো বেমাৰ হয় আমাৰো হৈছিলে ভাল হয় এনেকে মানে শান্তনা এটা দিলো হলো বোলো পৰীক্ষা কৰি লোৱা ভাল মানে কথাটো হৈছে আকলতি চেপতে মানে অকনমানকে গুটি এটা ওলাইছিলে দে অকনমানকে গুটিটো ওলাইছিলে আৰু সেই গুটিটো ওলোৱা এতিয়া 6 মাহ 7 মাহ মানে হল অকনমানকে আপোনালোকে এটো চাওক বস্তুটো এটা কেনেকুৱা হৈ গৈছে আপোনালোকক মই দেখাইছো তাৰ পাছতে সেই অকনমানকে গুটিটো ওলাই থাকোতে তেতিয়া ইমান বিষ হৈ থকা নাছিলে দে তাৰ পিছত ভাইতে ভাবিছিলে হেতু সাগে কিবা বিষ ফুহা বা কিবা এটা তেনেকে থাকি গল তাৰ পিছত লাহে লাহে বস্তুটো ডাঙৰ হ'বলৈ ধৰিলে আৰু সদায় মানে কি হয় বস্তুটো চাবচোন কিবা এটা বস্তু যদি ফুহা এটা আপুনি হাতটো লগাই থাকে সেই বস্তুটো ডাঙৰ হ'বলৈ আৰম্ভ কৰে যদি আপুনি হাত নলগাই বা নখজুৱাই কিন্তু তেতিয়া ডাঙৰ নহয় কিন্তু আমাৰ এটা অভ্যাসে আছে হয়নে আমাৰ আমি কওঁহে তেনেকে কিন্তু বস্তুটো কিবা এটা বস্তু উঠিলে আমাৰ হাতটো তালৈকে বাৰে গৈ থাকে তাৰ পিছতে ভাইটিয়ে তেনেকে চাওঁতে মানে বস্তুটো আমাৰ যেটো এতিয়া আপেল বগৰী বুলি যে আমি কওঁ আপেলটো সমান যেটো সৰু মানে আপেল বগৰী বুলি কওঁ সেই তেনেকুৱা ধৰণৰ এটা ডাঙৰকে বইল ওলালে কাখলতি চেপতে আৰু আপোনালোকো সাৱধান হ'ব দেই তাৰ পিছত তেনেকে বইল ওলোৱাৰ লগে মানে সি মানে ভয়তে আমাৰ ভাই বুৱাৰীকো কোৱা নাই মানে কথাটো দেই ডাঙৰ যে হৈ গ'ল তাৰ পিছতে মন মাৰি থাকে কামলৈ যাবলৈ মন নকৰে বস্তুটো মানে বহুত বিখায় তাৰ পিছতে ভাই বুৱাৰীজনীয়ে মানে মোক আজি 3 দিন মানৰ আগত ফোন কৰিলে যে কল্পনা বাইদেউ এনেকুৱা হৈছে তাৰ পিছত মই ক'লো লগে বোলো ডক্টৰক দেখা একো নহয় ফালি দিলে ভাল হ'ব তেনেকে ক'লো তাৰ পিছতে বৃহস্পতিবাৰৰ দিনাখন সিহঁতে আল্ট্ৰাসাউণ্ড কৰিব লাগিব বুলি ক'লে আৰু যেটো আল্ট্ৰাসাউণ্ড কৰে হেতু মানে সেই মেডিকেলখনৰ বাহিৰে বেলেগত নকৰে বুলি কৈছে তেওঁলোক আছে গহপুৰত এতিয়া ভাইটিহত তাৰ পিছতে তাতে আল্ট্ৰাসাউণ্ড কৰিলে আল্ট্ৰাসাউণ্ডৰ ৰিপৰ্টত কি ওলাইছে জানানে সেই বস্তুৰ ভিতৰত বোলে এটা হাল সোমাই আছে তেতিয়া মনটো ভাল লাগিছে মানে মই ভাবিছিলো কিবা বায়োপসি কৰিব লাগিব নেকি মানে ভাইটিও মানে বেলেগ ধৰণৰ কিবা হৈছে বুলি ভয় খাই আছিলে তাৰ পিছতে হাল এটা ওলাইছে বুলি মানে হাল এটা সোমাইছে এটো অপাৰেশ্যন কৰিব লাগিব তাৰ পিছত কালি কৰিব নোৱাৰিলে এতিয়া গৈছে অপাৰেশ্যন কৰিবলৈ তাৰ আগতে মোক এটা দিছে আপোনালোকক দেখাইছো চাওকচোন এইটো বস্তু আৰু আপোনালোকও তেনেকুৱা যদি আপোনালোকৰ লগতো হৈছে তেনেহলে সাৱধান হ'ব আৰু এটা কথা জানো যদিহে ধৰক এইটো বেলেগ ধৰণৰ বেমাৰ হয় তেতিয়া বোলে ইমান নিবিখাই বুলি কোৱা শুনো কিন্তু এই বস্তুটো বহুত বিখাইছে আৰু আজি এতিয়া অপাৰেশ্যন কৰিবলৈ গৈছে এটো বস্তু অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে 12টা বজাত দিছে সময় অপাৰেশ্যনৰ গতিকে আপোনালোককো মোৰ এই দুখৰ মুহূৰ্তকন কলো মানে মনটো যিমানে যি নহওক মই শান্তনা দি আছো কিন্তু ভয়ও লাগি আছে মই তাইক কৈছো যে অপাৰেশ্যনৰ পিছত যেটো বস্তু ওলাই হেতু মোলে ফটো দিবিচোন বুলি কৈছো আপোনালোকক দেখাম বাৰু কিন্তু কেনেকুৱা ধৰণৰ হৈছে এটো আপোনালোকক মই দেখাই দিছো চাওকচোন আৰু আপোনালোকো পাৰিলে সাৱধান হ'ব এনেকুৱা ফুহা হৈ থাকিলে আপোনালোকে অতি সোনকালে ডক্টৰক দেখাব আজি যদি ভাইতে তেতিয়া যদি ডক্টৰক দেখালে হেতেন এতিয়া ইমানখিনি নহলে হেতেন তেতিয়া দেখাব লাগিছিল যে মোৰ এটো এনেকুৱা কি হৈছিল চাওকচোন ডক্টৰক তেতিয়া নেদেখা এতিয়া অন্তিম আৰু 6 মাহ 7 মাহৰ আগতেই হৈছিল হেতু বস্তু এতিয়া কমানে ডাঙৰ হৈ গলগৈ আৰু সি হাতেৰে চুই থাকে এটো তাত হেৰি পানী আছে ই বাহিৰত পেলাব লাগিব গভীৰ কিয় পেলাও এটো পানী আছে এটো ভিতৰত আৰু এতিয়া আপোনালোককো সেইখিনি ক'লো এতিয়া গা পা ধুই পেলাই আপোনালোকক লগ পাই আছো